পুনৰবাৰ স্বাগতম জনাইছোঁ অমৃত বৃক্ষ আন্দোলনৰ এটা নতুন ভিডিঅ' লৈ আৰু এই ভিডিঅ'ত আপোনালোকক আজি দেখুৱাম যে কেনেকৈ আপোনালোকে অমৃত বৃক্ষ আন্দোলনত গছপুলি ৰোপণ কৰা চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। যোৱা দুদিনমান আগতে ভিডিঅ' এটা বনাই দিছিলোঁ যে অমৃত বৃক্ষ আন্দোলনত চাৰ্টিফিকেট ডাউনলোড অপশ্যনটো বন্ধ হৈ গৈছে আৰু ৱেবছাইটটো সম্পূৰ্ণ বন্ধ হৈছিলে, কিন্তু বৰ্তমান পুনৰ অপশ্যনটো খোল খাইছে আৰু আপোনালোকে নিশ্চয় ভাবিব পাৰে যে আপুনি এই ভিডিঅ'টো ফেক বনাইছে, আগৰ ভিডিঅ'কে দেখুৱাইছে। তো সেয়েহে মই আপোনালোকক সম্পূৰ্ণ ইয়াত ডেটটো দেখুৱাইছোঁ। চাওক 8:55 হৈছে আৰু আজি বুধবাৰ 28 আগষ্ট। তো মই আপোনালোকক আজিৰ ভিডিঅ'টো ডাউনলোড কৰি দেখুৱাইছোঁ। তো ইয়াতে চাওক মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছতে ইয়াতে চাৰ্চ বাৰত টাইপ কৰিম। টাইপ কৰাৰ লগে লগে চাওক আপোনালোকে ইয়াতে aba.assam.gov.in টাইপ কৰি দিলোঁ। টাইপ কৰাৰ লগে লগে মোৰ ওচৰত এই ৱেবছাইটটো আহিছে আৰু এই ৱেবছাইটটো আগতেও আছিলে, কিন্তু ইয়াতে অ'কে কৰাৰ লগে লগে আমাৰ আগতে এই অপশ্যনটো অহা নাছিলে। ইয়াতে লিখা আছিলে যে 502 বেড গেটৱে বুলি লিখা আছিলে, কিন্তু বৰ্তমান অ'পেন হৈছে ৱেবছাইটটো। কিন্তু কিছু চেঞ্জেছ হৈছে, আপোনালোকে ভিডিঅ'টোৰ শেষত আপোনালোকে দেখা পাব কি চেঞ্জেছ হৈছে। ভিডিঅ'টো চাই থাকিলে আপোনালোকে নিশ্চয় গম পাব। কিছু অপশ্যন সলনি হৈছে। তো ইয়াতে ক্লিক কৰিলোঁ 3 লাইনটোত। ক্লিক কৰাৰ পাছত ইয়াতে লগইন অপশ্যনটোত মই ক্লিক কৰি দিম। ক্লিক কৰি দিলোঁ লগইন অপশ্যনটোত আৰু লগইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত পুনৰ এই ৱেবছাইটটো আহিছে। দেখিনে এনেকুৱা পেজটো খোল খাই আছে আৰু ইয়াতে চাওক অমৃত বৃক্ষ আন্দোলন লগইন টু ইউৰ একাউণ্ট। তো ইয়াতে লিখা আছে এণ্টাৰ ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, মোবাইল নাম্বাৰ নতুবা OTP। তো ইয়াতে ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো টাইপ কৰি এইটো ক্লিক কৰিলে আপোনালোকে ইয়াতে OTPটো ছাবমিট কৰি দিব লাগিব আৰু তাৰপিছত লগইন কৰিলে আপোনালোকৰ যিটো নেকি পেজ সেইটো খোল খাই আহিব, অৰ্থাৎ একাউণ্টটো খোল খাই আহিব আৰু আপোনালোকে এই তলৰ অপশ্যনটোত আপোনালোকে ৰিচেণ্ট OTPৰ কাৰণে ক্লিক কৰি দিব পাৰে। তো এতিয়া মই ইয়াতে মোবাইল নম্বৰটো টাইপ কৰি দিম। চাওক মই মোবাইল নম্বৰটো দুটামান টাইপ কৰিছোঁ আৰু ইয়াত যদি স্ক্ৰীণত শ্ব' কৰিছে, আপোনালোকে যদি ইয়াতে ডাইৰেক্ট ক্লিক কৰি দিয়ে তো তাত গোটেই মোবাইল নম্বৰটো আহিব। আৰু এনেকৈ যদি আপোনালোকে ক্লিক হেয়াৰ টু ওৱান টাইম পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰে, তেনেহ'লে আপোনালোকৰ মোবাইল নম্বৰটো ইনভেলিড বুলি দেখুৱাব। চাওক মই ক্লিক কৰি দেখুৱাইছোঁ, ইয়াত দেখুৱাইছে এণ্টাৰ ভেলিড মোবাইল নাম্বাৰ, কিন্তু এই মোবাইল নম্বৰটোৱে হয়। তো এনেকুৱা দেখুৱাইছে। সেয়ে আপোনালোকে কি কৰিব, ইয়াতে দুটামান নম্বৰটো কেঞ্চেল কৰি দিব, অৰ্থাৎ আপোনালোকে কাটি দিব দুটামান নম্বৰটো। মই কাটি দিছোঁ দুটা সংখ্যা, তাৰপিছত পুনৰ টাইপ কৰি দিম, নতুবা আপোনালোকে সম্পূৰ্ণ টাইপ কৰি দিব নাম্বাৰটো। তাৰপিছত এতিয়া মই পুনৰ ইয়াতে ক্লিক কৰি দিম গেট ওৱান টাইম পাছৱৰ্ডটোত ক্লিক কৰি দিছোঁ আৰু চাওক ইয়াতে 5 মিনিট সময় দিছে, মোৰ ছেকেণ্ডটো ষ্টাৰ্ট হৈছে ইয়াতে। তো এতিয়া মোৰ OTPটো আহিলে মই ইয়াতে টাইপ কৰি দিম। তো অকণমান সময় ৱেইট কৰি দিছোঁ। চাওক OTPটো আহিছে, ইয়াতে দেখিছে নহয় 343531। তো মই ইয়াতে এতিয়া OTPটো টাইপ কৰি দিছোঁ 343531। তো মই টাইপ কৰি দিলোঁ। এতিয়া মই লগইন অপশ্যনটোত ক্লিক কৰি দিম। দেখিছে নহয়, মই লগইন অপশ্যনটোত ক্লিক কৰি দিম। এতিয়া টাইপ কৰি দিওঁ, লগইন অপশ্যনটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে চাওক এনেকৈ পেজটো খোল খাই আছে। ইয়াতে চেঞ্জেছ হৈছে, মানে প্ৰথমতে ইয়াতে আপলোড কৰা অপশ্যন আছিলে, কিন্তু এতিয়া নাই। চাওক ইয়াতে অকল ডাউনলোড চাৰ্টিফিকেট অপশ্যনটো আছে। তো আগতে ইয়াতে আপলোড অপশ্যন আছিলে এটা। তো আৰু এইটো ছাইডত চাওক আপোনালোকে এটা দেখিব পাৰে ভিউ লিষ্ট বুলি, আপোনালোকে ইয়াতে চাব পাৰে। অকণমান জুম কৰি দেখুৱাইছোঁ আপোনালোকক। ইয়াতে চাওক টোটেল ইমেজ আপলোড, মই কেইটা ইয়াতে ফটো আপলোড কৰা হৈছে একাউণ্টটোত আপোনালোকে ইয়াতে দেখা পাইছে 5টা। তো মই ইয়াতে ক্লিক কৰিলোঁ ভিউ লিষ্টটোত আৰু ইয়াতে চাওক আপোনালোকে প্লান্টেশ্যন আইডিটো যদি আপোনালোকে ডাউনলোড কৰি লোৱা নাছিলে, তেনেহ'লে আপোনালোকে ইয়াৰ পৰাও কপি কৰি ল'ব পাৰে। তো চাওক ইয়াতে মই দেখুৱাইছোঁ আপোনালোকক এইটো প্লান্টেশ্যন ID, এইটো হৈছে গছৰ নাম আৰু এইটো হৈছে লেটিটিউড আৰু লংইটিউড। তো এই অপশ্যনখিনি আপোনালোকে যদি ডাউনলোড কৰি লোৱা নাই বা আপুনি লিখি ৰখা নাই, তো ইয়াৰ পৰা আপুনি ল'ব পাৰে। তো আৰু ছাইডত আপোনালোকৰ কেইখন ফটো আছে সেইখিনিও দেখা পাব। এইটো ছাইডত ফটো এনেকুৱা ফটো আপলোড কৰিছে আপোনালোকে গছপুলি ৰোপণ কৰা, সেইটো দেখা পাইছে। তো এতিয়া মই এইটো স্ক্ৰীণশ্বট মাৰি ৰাখিম, মানে গোটেই অপশ্যনটো মই যিহেতু ডাউনলোড কৰি ৰখা নাই, সেয়েহে মই গোটেই অপশ্যনটোকে মই ইয়াতে স্ক্ৰীণশ্বট মাৰি ৰাখিম। তো স্ক্ৰীণশ্বট মাৰি দিওঁ পোনপ্ৰথমে ইয়াতে। তো দেখিলে মই স্ক্ৰীণশ্বট মাৰি ৰাখিছোঁ। ভৱিষ্যতে যদি দৰকাৰ হয় মই এইটো তেতিয়া ল'ব পাৰিম, সেয়েহে মই স্ক্ৰীণশ্বট মাৰি ৰাখিছোঁ। আপুনি ৰাখিব। তাৰপিছত ইয়াতে বেক কৰি নিদিব, আপোনালোকে এই হোম অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়া আপোনালোকৰ এই পেজটোত এই পেজটোত আহিব। তো এতিয়া মই অকণমান জুম কৰি দেখুৱাইছোঁ আপোনালোকক। চাওক ইয়াতে আপোনালোকে চেঞ্জেছটো এইটোৱে দেখিছে যে ইয়াতে আগতে আপলোড অপশ্যন আছিলে আৰু ওপৰত এইটো বেনিফিচিয়াৰী নামটো আহিছে। তো এতিয়া অকল ডাউনলোড চাৰ্টিফিকেটটো কৰিব পাৰিব। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। চাওক ইয়াতে লিখা আছে ডাউনলোড এগেইন। তো ইয়াতে ডাউনলোড ফাইল এগেইন দেখুৱাইছে, মই ডাউনলোড এগেইন অপশ্যনটোত ক্লিক কৰি দিম আৰু মোৰ এই ডকুমেণ্টটো অৰ্থাৎ চাৰ্টিফিকেটখন গেলেৰীত ডাউনলোড হৈছে। মই অ'পেন কৰি দেখুৱাম এতিয়া। চাওক ইয়াতে অ'পেন কৰিলোঁ। অ'পেন কৰাৰ লগে লগে এনেকুৱা অপশ্যন আহিছে আৰু বহুতে কৈ আছিলে যে এই যিটো নেকি চাৰ্টিফিকেট ডাউনলোড অপশ্যন এইটো ফেক হয় ভিডিঅ'বিলাক। তো সেয়েহে মই ভিডিঅ'টো পুনৰ বনাই দেখুৱাইছোঁ, কাৰণ কিয় 24 তাৰিখৰ পৰা
27 তাৰিখলৈকে এই ৱেবছাইটটো সম্পূৰ্ণৰূপে বন্ধ আছিলে মই বহুতবাৰ চেক কৰি চাইছো কিন্তু বৰ্তমান আজি 28 তাৰিখ যেহেতু খুল খাইছেহে মই আপোনালোকক এই ভিডিঅ'টো বনাই দেখুৱালো যিসকলে আগৰ ভিডিঅ'বিলাক চাই ফেক বুলি কৈছিলে বা সময়ত ভিডিঅ'টো চোৱা নাই আৰু ডাউনলোড কৰিব পৰা নাই পিছত 24 তাৰিখৰ পৰা আপোনালোকে ডাউনলোড কৰিব পৰা আছে সেইকাৰণে ফেক বুলি কৈছিলে তো তেখেতসকলৰ কাৰণে মই ভিডিঅ'টো পুনৰ বনাই দেখুৱালো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে নহয় জানো আৰু এতিয়া আপোনালোকে চেষ্টা কৰক আৰু এনে ধৰণে যদি পুনৰ বন্ধ হয় আপুনি 2 দিনৰ ভিতৰতে পুনৰ এনেকৈ চেক কৰি থাকিব যাতে ৱেবছাইটটো পুনৰ খোল খায় সেয়ে আপোনালোকে এতিয়ালৈকে যদি চাৰ্টিফিকেটখন ডাউনলোড কৰা নাই সোনকালে ডাউনলোড কৰক তো আজিৰ ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে সকলোকে জনাইছো জয় আই অসম